নমস্কাৰ বন্ধু বান্ধৱীসকল, এয়া চাওক মই ঘৰ চহাই গা চা ধুই দেখিছোঁ যে 6টা বাজিবলৈ হ'ল। তাৰপিছত আহি ছোৱালীকেইজনীক গাখীৰ অকণ দি লৈছোঁ, গাখীৰে বিস্কুটে দি লৈছোঁ। তাৰপিছত সিহঁতক গাখীৰ বিস্কুট দি এইফালে মানুহজনক চাহ দিছোঁ, শাহুমা ভিতৰতে যায় আৰু এইফালে মোৰ দোকানৰ পৰা ছোৱালীয়ে বস্তু আনিবলৈ আহিছে আৰু সিহঁতক তাইক বস্তু দিয়ে, মই দোকানৰ বস্তু দি এইফালে কুকুৰাখিনি দানা দি লৈছোঁ। তাৰপিছত দানা দি পিনে এইফালে বাহিৰলৈ গৈছোঁ যে ছাগলীকেইজনী ডাঙৰজনীৰ পোৱালিটো ওলায়ে আছে, কেনেকৈ ওলালে খালি মই নাজানো, তাই ওলাই ৰেডিয়ে হৈ আছে। আকৌ সিহঁতক ওলাই এইফালে গাহৰিটোকো দানাটো দিয়ে লৈছোঁ। তাক দানা দি নল'লে মানে সি বহুত উৎপাত কৰি থাকে, চিঞৰি থাকে। আকৌ গাহৰি দানা দি সেই হাত ভৰি ধুই ছোৱালীকেইজনীক মেগী অকণ বনাই দি লৈছোঁ। মেগী বনাই দিয়ে বাহিৰত টাইলছ এইখিনি আছিলে, টাইলছখিনি ধুই মই অকণমান পাকঘৰতে ব্যৱহাৰ কৰা হৈছোঁ, পাকঘৰতে লগাই লৈছোঁ আৰু এইফালে গাহৰি দানা বনাই আছোঁ। গাহৰি দানা নবনালে আকৌ গাহৰিও মেইন নহয়। তাৰপিছত এইফালে ৰাতিপুৱা ভাত সাজ খাবলৈ হ'লে এইফালে ঔটেঙা দাইল আৰু দাংবডি ভাজি বনাই পিনে ভাত এসাঁজো খাই ল'লোঁ। ভাত খাই দেখিছোঁ যে 11টাই বাজিবলৈ হ'ল। আকৌ এইফালে গাহৰি দানা জুইয়ে নুমাই থাকিলে, খুচি খুচি অকণমান দানাখিনিকে হেৰি কৰি দিছোঁ, বনাই দিছোঁ। দানাখিনি আকৌ কচুখিনি খুচি নিদিলে মানে ওপৰটো নিসিজে, তলটো সিজিয়ে যায়, ওপৰটো গোটাই হৈ থাকে। সেইকাৰণে খুচি খুচি অকণমান অলপ ভিতৰলৈ সোমোৱাই দিছোঁ, যাতে ওপৰখিনিও সিজে আৰু তলখিনিও ধুনীয়াকৈ সিজি যায়। এইখিনি দেখিছেনে, দিনটো মাইকী মানুহ এজনী কিমান কাম হ'ব হোৱাকৈ। এইফালে এইখিনি বনাই আহি পিনে বেৰেণ্ডাত দেখিছোঁ ছোৱালীজনীয়ে গোটেই বোকা কৰি পিনে পানী একদম একগালমান পেলাই থৈ দিছে। আপোনালোকৰ ল'ৰা ছোৱালী ইমান কচুগুটি হয় নাই বাৰু ক'বচোন। মই এইফালে ফুলৰ টাবখিনিত ফুল সজাইছিলোঁ, গোটেই ফুলখিনি ছিঙি ছিঙি তাই এতিয়া গোটেই বেৰেণ্ডাখন বোকা কৰিছে। তাই এইফালে বোকা খেল খেলি এইফালে মনে মনে নিজে বাথৰুমত সোমাই ধুনীয়াকৈ গা ধুইছে, চাওকচোন বাৰু কিমান কচুগুটি চুটি দেখিছে। তাই ধুনীয়াকৈ নিজে গা ধুই আছে। আমাৰ ইয়াত বহুত আইৰণ আছে, সেইকাৰণে গোটেই জাৰটো আইৰণ হৈ গৈছে। গা ধুই মনে মনে এই চকুকে তাত গৈ পিনে টোপনীয়ে শুই আছে, মই গালি পাৰিম বুলি। গাঁৱতো দি থৈছোঁ, গাঁৱতো কিন্তু নাই হোৱা, মনে মনে চকুকেইটাত লুকাই লুকাই শুই আছে। আহি দেখিছোঁ যাতে শুওঁতে শুওঁতে টোপনিয়ে গুচি গ'লগৈ। কি যে ছোৱালী আৰু এও এজনী। এইফালে মই ডাইনিংখনত সদায় ভাত খাই উঠি আকৌ হাত মচিবলৈ গামোচাখন থৈ দিওঁ। এইফালে আজি ঘৰত গোট হোৱাৰ কথা আছে, সেইকাৰণে কুলাৰটোত পানী অকণ ভৰাই লৈছোঁ, কাৰণ মানুহখিনি আহিলেতো কুলাৰটো অকণ দৰকাৰী হয়। কুলাৰটো পানী ভৰাই থাকোঁতে এইফালে পৰ্দাখনকে ছিগি পৰি থাকিলে, সেইখন আকৌ লগাবই লাগিব। এইফালে মা আৰু মই কুলাৰটোতো পানী অকণ ভৰাই লৈছোঁ, নহ'লে মায়ে এইফালে কুলাৰটোত পানী ভৰাবই নাজানে, মই সেইকাৰণে ভৰাই থাকোঁ। তেওঁ অকণমান দাগে নহয়, তেওঁ কুলাৰ চুলাৰ বৰকৈ ব্যৱহাৰ কৰিব নাজানে বাৰু, মই সেইকাৰণে হেৰি কৰি থাকোঁ। এইফালে কুলাৰ চুলাৰ পানী ভৰাই পেলাই ঘৰটো মচি লৈছোঁ। মানুহখিনি আহিলে মানে ঘৰটো ভাল নেদেখিলে মানে নিজকেও অলপ ভাল নালাগে, সেইকাৰণে ঘৰটো মচি লৈছোঁ। আমাৰ মাইকী মানুহৰ ক'বলৈহে ঘৰত থকা বুলি খিচিং খাচাংকৈ ইমান দিনটো কামলৈ থাকে চাওকচোন। এইফালে ঘৰ মুচি হৈ আজৰি হৈ পেলাই গোটৰ মানুহ আহিয়ে পালেহি। আকৌ গোটৰ মানুহৰ কাৰণে চাহ, এইফালে বিস্কুট চানা আৰু এইফালে নিমকি গোটৰ মানুহক দি লৈছোঁ। এইফালে ফটো মৰা টাইম হৈ গ'ল, চাওকচোন বাৰু মোৰ কেনেকুৱাজনী লাগিছে, একদম যে মই বহুত বেমাৰী তেনেকুৱাই লাগিছে আৰু। গধূলি চাহ তাহ খাই এইফালে মই ভাতত লাগিয়ে গ'লোঁ আৰু। আকৌ নহ'লে সোনকালে বনাই দিলে সৰু ছোৱালীজনী শুই থাকে যে, সেইকাৰণে বনাই মেলি আজৰি হৈ যাওঁ। এইফালে ভাত হৈ যোৱাৰ পিছত এইফালে মাংস আৰু মাছ বনাইছোঁ। একচুৱেলি মাছটো মই বইল বনাম বুলি ভাবিছিলোঁ, কিন্তু পিছত হালধিটো কমকৈ দি পিনে মাছটোকে এনেই বইলৰ নিচিনাকৈ হাফ বইল নিচিনাকৈ কৰি থৈ দিয়া হৈছে আৰু। এইফালে ব্ৰইলাৰ মাংস আৰু এইফালে মাছৰ চব্জি। ভাত খাই হৈ উঠি পেলাই কাঁহী বাতিকেইটা ধুই লৈছোঁ। কাঁহী বাতিকেইটা ধুই পিনে শুলে মানে ৰাতিপুৱা উঠি পিনে পাকঘৰটো দেখি কিবা মুকলি মুকলি লাগে, নিজকো ভাল লাগে। সেইকাৰণে মই পৰাপক্ষত ৰাতিয়ে কাঁহী বাতি ধুই থৈ দিওঁ। খুব কাঠ চিট মাৰিলে মানেহে থাকি যায়, নহ'লে ৰাতিয়ে ধুই মেলি মই ৰুমটো ধুনীয়াকৈ চাফা কৰি থৈ দিওঁ। ৰাতিপুৱা উঠি যেন ঘপককৈ বস্তু ল'লে ৰুমটোকে ভাল লাগে, নহ'লে ঘৰটো কিবা কাঁহী বাতি অ'ত এটা ত'ত এটা পৰি থাকে, নিজকেও বেয়া লাগে। সেইকাৰণে মই ধুনীয়াকৈ হেৰি কৰি লৈছোঁ। আৰু নহ'লে আমাৰ টাইলছটো বহুত পিছল হৈ যায় যে, কাঁহী বাতি ধুই মই সদায় ব্ৰাছ এনেকৈ মানে বাঢ়নীডালে আকৌ মাৰি দিওঁ, নহ'লে টাইলছটো খুব পিছল হয়, ভৰি দিলে মানে পৰা চান্স থাকে। সেইকাৰণে লগালগ মই বাঢ়নী মাৰি পিনে পিছলটো আঁতৰাই দিওঁ। আৰু এইফালে মোৰ ওপৰত যে ভৰি দিয়া হয়, সেইকাৰণে মানে মই ধুনীয়াকৈ কাপোৰ এখন লৈ মোহাৰি দিওঁ, নহ'লে ভৰি বগা চাপটো সদায় টাইলছটোত লাগি থাকিলে ৰাতিপুৱা নহ'লে দেখিলে কিবা লেতেৰা লিখা লাগে। সেইকাৰণে সদায় মই কাপোৰখন দি টাইলছটো মোহাৰি থৈ দিওঁ, মানে যাতে ভৰি চাপটো ধুনীয়া হৈ নাথাকে। আৰু এইফালে পাকঘৰটো মই ধুনীয়াকৈ চাফা কৰি লৈছোঁ, গেছ টেবুল মোহাৰি লৈছোঁ। পাকঘৰটো বনাবলগীয়া হৈ আছে বাৰু, এতিয়া হয়তো এনেকৈ কাম চলাই লৈছোঁ। টাইলছ চাইলছ আনি থৈ দিয়া আছে, কিন্তু শ্লেব বহালে মানেহে টাইলছখিনি ব্যৱহাৰ কৰা হ'ব যে,
সেইকাৰণে মই মিস্কেপটোৰ ওপৰতে টাইলছখিনি লগাই থৈ দিছোঁ। যেতিয়া টাইলছ লগাব আৰু